পৰিৱৰ্তনকামী চৰকাৰখনে ৰাজ্যৰ শিক্ষা খণ্ডৰ আমূল পৰিৱৰ্তন সাধন কৰা বুলি দাবী কৰি আহিলেও একাংশ শিক্ষকৰ কাম কাজে স্তম্ভিত কৰি তুলিছে ৰাজ্যবাসীক। কৰিমগঞ্জত কলেজ শিক্ষকৰ আজব কাণ্ড। কলেজ শিক্ষক হৈ পৰিচালনা কৰিছে হাইস্কুল পৰিচালনা কমিটি। শিক্ষক আব্দুল্লাহ হুছেইন লস্কৰৰ এই আজব কাণ্ড চকুমুদা কুলিৰ ভাওত ৰাজ্যৰ শিক্ষা বিভাগ। সমগ্ৰ বিষয়টোক লৈ শিক্ষামন্ত্ৰীৰ ওচৰ চাপিব বিধায়ক আজিজ আহমেদ খান। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যৰ শিক্ষা বিভাগটোৱে আমূল পৰিৱৰ্তন সাধন কৰা বুলি দাবী কৰিলেও বিভাগৰ কিছু কাৰ্যই চকু কপালত তুলিছে সৰ্বসাধাৰণ ৰাইজৰ। কৰিমগঞ্জ জিলাৰ নীলাম বজাৰ মহাবিদ্যালয়ৰ প্ৰবক্তা আব্দুল্লাহ হুছেইন লস্কৰৰ কৰ্মকাণ্ডই স্তম্ভিত কৰি তুলিছে ক্ষোভ বিধায়কক। আইন অৱজ্ঞা কৰিছে প্ৰবক্তা আব্দুল্লাহ হুছেইন লস্কৰে। প্ৰবক্তা লস্কৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মন্তব্য বিধায়ক আজিজ আহমেদ খানৰ। বিগত সরকারের সময়ত আব্দুল্লাহ হুছেইন লস্কর ছিল এই ঈদগাহ হাই স্কুলের গভর্নিং বডির SMC প্রেসিডেন্ট। ই সরকারের সময়ত মই সুধিলো যে পরিবর্তন হব নাকি। ই সরকারের সময়তো পরিবর্তন না হলে সেই নীলামবাজার কলেজর আব্দুল্লাহ হুছেইন লস্কর সরকারি চাকরি কৰি আছে, সি কিভাবে হলো মই এইটো নাজানি। তো অনুচিত, এটা তো হ'ব নোৱাৰে। কোনে কৰিছে এইটো মই নাজানো। এতিয়া মই এডুকেশন মিনিষ্টাৰৰ সঙ্গত কথাবার্তা আলোচনা কৰিম, কৰি দেখিম যে এটা কিভাবে হলো, এটা সমাধান বাহিৰ কৰিম। কেমেৰাৰ সহযোগত কমলেশ বৰ্মনৰ ৰিপৰ্ট, নিউজ টাইম অসম।